নমস্কাৰ, মই পৰৱৰ্ত কৰোঁ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। ভাৰতীয় ৰেলৱে ভাৰতৰ প্ৰথমখন 10টা ডবাযুক্ত হাইড্ৰজেন ইন্ধন কোষ ৰেল অৰ্থাৎ ইণ্ডিয়াছ ফাৰ্ষ্ট 10 কোচ হাইড্ৰজেন ফুৱেল চেল ট্ৰেইনৰ অনুমোদন জনাইছে, যিখনক 17 জুলাইত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰাৰ সম্ভাৱনা আছে। এই ৰেলখন ভাৰতীয় ৰেলৱেৰ স্বচ্ছ শক্তিদক্ষ পৰিবহণৰ অংশ হ'ব আৰু ই ভাৰতৰ নিকা শূন্য কাৰ্বন নিৰ্গমন লাভৰ লক্ষ্যক সমৰ্থন কৰে। উত্তৰ ৰেলৱেৰ অধীনত নিবেদিত জিন্দ শোণিপত অংশৰ বাবে ভাৰতীয় ৰেলৱে 10টা ডবাযুক্ত হাইড্ৰজেন ফুৱেল চেল ভিত্তিক ৰেল ছেটৰ প্ৰৱৰ্তনৰ অনুমতি প্ৰদান কৰিছিল। শীঘ্ৰে চলাচল আৰম্ভ হ'বলগীয়া ইয়াৰ সৰ্বোচ্চ গতিবেগ ঘণ্টাত 75 কিলোমিটাৰ হ'ব, যি 1200 কিলোৱাট হাইড্ৰজেন ইন্ধন কোষ প্ৰপালচন ব্যৱস্থাৰে চলিব। ব্ৰডগজ প্লেটফৰ্মত নিৰ্মিত এইখন বৰ্তমান বিশ্বৰ আটাইতকৈ দীঘল হাইড্ৰজেন চালিত ৰেল হ'ব। এই প্ৰকল্পৰ পাইলট কৰিডৰ হিচাপে হাৰিয়ানাৰ জিন্দ শোণিপত পথ বাছনি কৰা হৈছে। কাৰ্যকলাপত সহায় কৰিবলৈ জিন্দত থলুৱা হাইড্ৰজেন সংৰক্ষণ আৰু ইন্ধন ভৰোৱাৰ সুবিধা স্থাপন কৰা হৈছে। পেট্ৰলিয়াম আৰু বিস্ফোৰক সুৰক্ষা সন্থাই এই সুবিধাত সংকুচিত হাইড্ৰজেন গেছ সংৰক্ষণ আৰু বিতৰণৰ বাবে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে। লগতে ষ্টেণ্ড বাই কম্প্ৰেছৰ ইউনিটৰো ব্যৱস্থা কৰা হৈছে। সুৰক্ষা ব্যৱস্থাসমূহৰ ভিতৰত হাইড্ৰজেন উৎপাদন, সংৰক্ষণ আৰু বিতৰণৰ সুবিধাসমূহৰ ভিতৰত হাইড্ৰজেন লিক ডিটেক্টৰ, ফ্লেম ডিটেক্টৰ আৰু অন্যান্য নিৰীক্ষণ সেন্সৰ স্থাপন কৰা হৈছে। এই ব্যৱস্থাসমূহ নিয়মিতভাৱে পৰিদৰ্শন আৰু পৰিষ্কাৰ কৰা হ'ব, যাতে ধূলি জমা নহয় আৰু নিৰাপদ কাৰ্যকলাপ নিশ্চিত হয়। খণ্ডটো শেষ কৰাৰ আগত জনোৱা হওক হাইড্ৰজেন ট্ৰেইন প্ৰযুক্তিয়ে কেনেকৈ কাম কৰে। হাইড্ৰজেন ইন্ধন কোষ প্ৰযুক্তিয়ে হাইড্ৰজেনৰ সৈতে জড়িত ৰাসায়নিক ৰিয়েকশ্যনৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰে, য'ত জলীয় বাষ্প একমাত্ৰ উপ উপাদান বা বাই প্ৰডাক্ট। ইয়াৰ ফলত জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীল গতানুগতিক ট্ৰেকশ্যন ব্যৱস্থাৰ বিকল্প হৈ পৰে। সমগ্ৰ বিশ্বতে হাইড্ৰজেন চালিত ৰেল পৰিবহণক বহনক্ষম গতিশীলতাৰ বাবে এক কাৰ্যকৰী বিকল্প হিচাপে ক্ৰমান্বয়ে গণ্য কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে ভাৰত হাইড্ৰজেন ভিত্তিক ৰেল পৰিবহণৰ কাম চলাই থকা জাৰ্মানী, জাপান, চীন, আমেৰিকাকে ধৰি নিৰ্বাচিত দেশৰ এটা গোটৰ অংশ হৈ পৰিব। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।